নমস্কাৰ, মই এষ্ট্ৰলজাৰ হেমন্ত কাশ্যপ। এষ্ট্ৰ লাইভ অসমৰ মাহেকীয়া ৰাশিফললৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। এইবাৰ আহিলোঁ মই তুলা ৰাশিৰ যিসকল লোকৰ তেওঁলোকৰ মাজলৈ। তুলা ৰাশিৰ যিসকল লোকৰ এই মাহত মই সিমান শুভ ফল প্ৰদান দেখা নাই। মই প্ৰথমতে কৈছিলোঁ যে 7টা ৰাশিৰ শুভ ফল আৰু 5টা ৰাশিৰ অশুভ ফল। তো তুলা ৰাশিৰ ক্ষেত্ৰত এই মাহত সিমান এটা শুভ ফল পৰিলক্ষিত নহ'ব। যিহেতু 1 জুন 11 জেঠ ৰাতিৰ ঘণ্টা 1:50 পিছত বৃহস্পতি গুৰু কৰ্কট ৰাশিলৈ সঞ্চাৰ হ'ব, যাৰ ফলত তুলা ৰাশিৰ জাতক জাতিকাসকলৰ মাজত সিমান এটা শুভ ফল পৰিলক্ষিত নহ'ব। এই মাহত যদি আপোনালোকে কৰ্ম কৰি আছে, কৰ্মত ক্ষেত্ৰত যথেষ্ট হানি আছে। কৰ্মত আপোনালোকে বহুত খেলি মেলি পাব আৰু ব্যৱসায়ীসকলেও এই মাহত সিমান শুভ ফল প্ৰদান নাপাব। আৰু যিসকলে ঠিকা ভিত্তিত কৰ্ম কৰি আছে তেওঁলোকৰ মাজতো এই মাহত শুভ ফল পৰিলক্ষিত নহয়। যিহেতু তুলা ৰাশিৰ জাতক জাতিকাৰ বৃহস্পতি দশম ঘৰত যাব, দশম স্থানত বৃহস্পতি গুৰুৱে শুভ ফল প্ৰদান নকৰে। আৰু এই মাহত যিসকলে শিক্ষাৰ্থী তেওঁলোকৰ মাজতো কিন্তু এটা মধ্যম ফল পাব। শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰত সিমান অশুভ ফল পৰিলক্ষিত নহ'ব। যদি আপোনালোকৰ তুলা ৰাশিৰ জাতক জাতিকাৰ শনিৰ দশা বা অন্তৰ্দশা চলি আছে, তেতিয়াহ'লে 30 জেঠ দেওবাৰৰ দিনাখন 14 জুন দিনৰ সময় 12:20 পৰা পিছদিনাখন 8:24 ৰাতিপুৱালৈকে গ্ৰহৰাজ শনিদেৱৰ জন্ম জয়ন্তী আছে। জন্ম জয়ন্তী পালন কৰক। তেনে কৰিলে আপোনালোকৰ শনিৰ যি অশুভ দুখ সেই দুখসমূহ খণ্ডন হ'ব। আৰু 7 আহাৰ সোমবাৰৰ দিনাখন 22 জুন অম্বুবাচী প্ৰবৃত্তি আছে। সময় দিনৰ ঘণ্টা 12:10 আৰু নিবৃত্তি হ'ব 10 আহাৰ বৃহস্পতিবাৰ 25 জুন অম্বুবাচী নিবৃত্তি আছে। সময় ৰাতিৰ ঘণ্টা 12:02। অম্বুবাচী প্ৰবৃত্তিৰ পৰা নিবৃত্তিলৈকে হাল যাত্ৰা, গুটি সিঁচা, গছ ৰোৱা, বেদ বেদাংগ অধ্যয়ন নিষেধ। বিধৱা মহিলাই প্ৰাকদ্ৰব্য ভোজন নিষেধ। অম্বুবাচীৰ প্ৰবৃত্তিৰ পৰা নিবৃত্তিলৈকে যদি আপোনালোকৰ সৰ্প ভয় থাকে তেতিয়াহ'লে কেঁচা গাখীৰ সেৱন কৰিব। সৰ্প ভয়ৰ যিটো দুখ সেই দুখ নিবাৰণ হ'ব। আৰু 14 আহাৰ সোমবাৰৰ দিনাখন 29 জুন পূৰ্ণিমা আছে। পূৰ্ণিমাৰ নিশি পালন কৰিব। তেনে কৰিলে আপোনালোকৰ শুভ ফল প্ৰদান হ'ব। ধন্যবাদ।